শয়তান বুলি কয় আৰু এই শয়তান মানে ভূতটো ইয়াতেই আছে না এইটো জিন বুলি কয়। কলিয়াবৰৰ আমবাগান উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ত অঘটন। পাঠদান চলি থকা সময়তে শ্ৰেণীকোঠাত ঢলি পৰিল 9 গৰাকী ছাত্ৰী। তাৰ পাছতেই চিকিৎসালয়ত ভৰ্তি। বিদ্যালয়খনৰ শ্ৰেণীকোঠাত অলৌকিক শক্তিৰ প্ৰভাৱৰ ফলত এনে ঘটনা সংঘটিত হৈছে বুলি বেজে বেজালিৰ জৰিয়তে চলাইছে অভিযান। উল্লেখ্য যে ইয়াৰ পূৰ্বেও এইটো শ্ৰেণীকোঠাত পাঠদান চলি থকা অৱস্থাত কেইবাগৰাকীও ছাত্ৰী ঢলি পৰিছিল। শিক্ষক আৰু অভিভাৱকে চিকিৎসালয়ত ভৰ্তি কৰিছিল। আজি পুনৰ তেনে ঘটনা সংঘটিত হোৱাৰ পাছতেই বিদ্যালয়খনত উপস্থিত হয়হি বেজ। তন্ত্ৰ মন্ত্ৰৰ জৰিয়তে শ্ৰেণীকোঠাত বিচাৰি আছে অলৌকিক শক্তি। ইয়াতে মানে হেৰি হৈছে নহয়, মানে শয়তান বুলি কয় আৰু এই শয়তান মানে ভূতটো ইয়াতেই আছে, মানে একো চিন্তা নাই। 10ৰ মধ্যে বন্ধ কৰি থৈ দিয়ক, আমি মানে পূজা এটা ধৰিম। পূজাটো মানে 4টা-5টা বজাত ধৰিব লাগিব। আৰু এজন মোৰ লগত আছে, মানে সি আহি মানে দুটা একেলগত মানে মই এতিয়া মানে হেৰি চেক কৰিছোঁ, চেক কৰি মানে পাইছোঁ আৰু বস্তুটো। আপুনি কি হয়? মই বেছ হয় সন্যাসী। আপোনাৰ নাম কি? নীৰেণ বৰ্মন। ক'ৰ পৰা আহিছে? আমি লাইলুৰি হাৰিবাংগা। কি হৈছে মানে ইয়াত ইমান মানুহ গোট খাইছে দেখা গৈছে? ইয়াত মানে হেৰি মই খবৰটো পাইছোঁ ইয়াত আহি কেনে যে ল'ৰা ছোৱালী এনেকৈ হৈ আছে, সেইকাৰণে মানে মই খবৰটো পাই মই ইয়াতে আহিছোঁ। আপুনি কি পাইছে মানে বিচাৰি? এতিয়া মানে পাইছোঁ মানে এইটো হেৰি বুলি কয়, শয়তান বুলি কয়। এইটো কেনেকৈ দূৰ হ'ব? এতিয়া মানে আমাৰ পূজা পালি কৰিব লাগিব, তাৰপিছত সেই দূৰ হ'ব। এতিয়া যে পূজা পালি নকৰিলে মানে সি নাযায় ইয়াতে। আৰু দেখা পাব সন্ধিয়া সময়ত আপোনালোকে সবাই কথা পাতিব পাৰিব। ছাত্ৰীয়ে মানে হেৰি মানে সি যেতিয়া ইয়াত আহিব তেতিয়া মানে সেই গাঁৱৰ হাৱাটো লাগি গ'লে সি মানে অৱজ হৈ যাব। এইটো কি ল'ৰাৰ গাত নাই ছোৱালী গাত লাগিছে? এইটো ছোৱালী গাত লাগিছে, এইটো ল'ৰাৰ গাত নালাগে, এইটো ছোৱালী গাত লাগিব। এইটো কি কয় মানে? এইটো মানে হেৰি বুলি কয়, মানে এইটো মানে হেৰি পৰিব নেকি? না এইটো জিন বুলি কয়। জিন মানে এটা আছে ল'ৰা জিন, এটা আছে মানে এই ছোৱালী জিন। মানে এইটো ল'ৰা জিনটো, ছোৱালী জিন। এইটো মানে ছোৱালী মানুহ এটেক কৰে না ল'ৰা মানুহ? এইটো ছোৱালীক মানুহ। এতিয়া কেনেকৈ দূৰ কৰিব পৰা যায় কেনেকৈ? এইটো পাম এতিয়া মানে সন্ধিয়া সময়ত মানে আমি পূজা পালি কৰিম, তেতিয়া মানে দূৰ কৰিম।